প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম চেনচাছ 2027ৰ বাবে যদি আপুনি ছুপাৰভাইজাৰ হিচাপে ডেপুটেশ্যন পাইছে, তেতিয়াহ'লে আপুনি কি কাম কৰিব লাগিব, আপোনাৰ কি মুখ্য দায়িত্ব থাকিব আৰু কি কাম আপুনি কৰিব, শুদ্ধকৈ কৰিব, যাতে যদি কিবা প্ৰব্লেম হয় আপুনি সেই প্ৰব্লেমৰ পৰা আঁতৰি আহিব পাৰে বা কোনো ধৰণৰ প্ৰব্লেম যাতে ভৱিষ্যতত নহয়, তাৰ কাৰণে আপুনি কি কাম আগতীয়াকৈ কৰিব বা ভালকৈ কৰিব। আৰু এই ভিডিঅ'টিত মই মাত্ৰ ছুপাৰভাইজাৰসকলৰ কথাহে ক'ম। এনোমেটৰসকলৰ এই ভিডিঅ'ত কোনো ধৰণৰ কাম নাথাকিব। গতিকে আৰম্ভ কৰোঁ। প্ৰথম কামটো হৈছে আপোনাৰ যি মোবাইল ফোন, সেই মোবাইল ফোনটো পৰাপক্ষত চেঞ্জ নকৰিব। খুব ভালকৈ থ'ব, চেঞ্জ নকৰিব, কাৰণ চেঞ্জ কৰিলে পুনৰ লগ ইন মহাকাল হ'ব। সেইটো যদি বোলে হেৰাই গ'ল, তাৰপিছত নষ্ট হৈ গ'ল, তেতিয়াতো আৰু এক্সট্ৰিম কেছ, আৰু সেইটো এটা স্পেচিয়েল চাৰ্কামষ্টেঞ্চ বুলি ক'ব লাগিব, এটা এক্সট্ৰা অৰ্ডিনাৰী। তাৰ কাৰণেতো আপুনি ওপৰ মহলৰ আগত যোগাযোগ কৰি কামবোৰ কৰিব লাগিব, কাৰণ আপোনাৰ এবাৰ লগ আউট হ'লে পুনৰ লগ ইন হ'বলৈ খুব দিগদাৰ হয়, প্ৰব্লেম হয় মানে। আৰু মোবাইলটো যাকে তাকে দি নিদিব, মানে ল'ৰা ছোৱালীক নিদিব, কাৰণ তেওঁলোকে কিবাকিবি টিপি দিব পাৰে। অলপমান খেলিমেলি হ'লে এপটো সকলো ডাটা কিন্তু খেলিমেলি হৈ যাব, সেইটো কথা। মোবাইলটো কাকো নিদিব, মোবাইলটো আপোনাৰ নিজৰ প্ৰাইভেট বস্তু, নিজৰ তাত থ'ব। আৰু যেতিয়া সেই এপত কাম কৰিব, HLO এপত খুব ভালকৈ বস্তুবোৰ ভেৰিফাই কৰিহে অ'কে কৰিব বা চিংক কৰিব। SYNC, যিটো চিংকটো এটা খুব গুৰুত্বপূৰ্ণ কাৰ্য হয়। বাৰে বাৰে চিংক কৰি থাকিব লাগিব, তেতিয়াহে ডাটাটো আপোনাৰ ৰেকৰ্ড হৈ থাকিব, সেইটো কথা। তাৰপিছত আপোনাৰ আপোনাৰ আণ্ডাৰত মিনিমাম 6জন এনোমেটাৰ থাকিব পাৰে। তাতকৈ বেছি হোৱাৰো সম্ভাৱনা থাকে, কাৰণ CMSS যিটো পৰ্টেল, সেই পৰ্টেলত 6টাতকৈ বেছিও দিব পাৰে, 6জনতকৈ বেছিও দিব পাৰে। কিন্তু মিনিমাম আমি 6জন বুলি ধৰি লৈছোঁ। 6জনৰ কাম আপুনি চাব লাগিব। এজন এনোমেটৰ আণ্ডাৰত যদি 600 ঘৰো থাকে, লেটছ চে, তেতিয়া আপুনি নিজে হিচাপ কৰি চাওক, এজন এনোমেটৰ আণ্ডাৰত যদি 600 হয়, 6জনৰ কিমান হ'ব? গতিকে 4000, 5000 হ'ব পাৰে ঘৰ। 4000, 5000 ঘৰ আপুনি প্ৰত্যেক ঘৰেই ভেৰিফাই কৰিব লাগিব। আপুনি যদি ভেৰিফাই নকৰে, সেইটো এপত তেনেকুৱাকৈ পেণ্ডিং হৈ থাকিব, ওপৰলৈ নাযায়। আৰু সেইটো এনোমেটাৰে যদি নিজৰ কামখিনি কৰি থৈ দিয়ে, আপোনালৈ যদি পঠাই দিয়ে, আপুনি সেইটো ভেৰিফাই কৰিলেহে ওপৰলৈ যাব, নহ'লে ওপৰলৈ নাযায়। আপুনি কৰিবই লাগিব ভেৰিফাই। সেইকাৰণে প্ৰত্যেক ঘৰ যিহেতু আপুনি কৰিব লাগিব, চাব লাগিব, খুব ঠাণ্ডা মগজুৰে, হাল্লা গোল্লা নকৰা ঠাইত ঘৰত আহি এটা ৰুমত বহি ভালকৈ খাই বৈ আপুনি কামবোৰ কৰিব লাগিব। নেটৱৰ্ক থকা জেগা, বেটেৰী ফুল থাকিব লাগিব, চাৰ্জিং, সেইটো যাতে প্ৰব্লেম নহয়। আৰু আপোনাক যাতে কোনোবাই বাৰে বাৰে ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকে, নহ'লে সেইটো কাট খাই যাব, বস্তু আপুনি কিবা টিপি পাব। সেইটো আপুনি চাব লাগিব। কিন্তু সেইটো আপুনি যদি কৰে, আপোনাৰ সমস্যা নহয়। আৰু তাৰপিছত এনোমেটাৰসকলে কিবা কাৰণত কিবা ভুল কৰি দিব পাৰে, জানি বুজি নকৰিব পাৰে, আনইণ্টেনশ্যনেলি কৰিব পাৰে তেওঁলোকে ভুল। সেই ভুলটোক আপুনি শুধৰাব লাগিব, আৰু সেইটো আপুনি ৰিমাৰ্কছ হিচাপে তেওঁলোকলৈ মেছেজ পঠিয়াব লাগিব। আৰু সেই যিটো ভেৰিফিকেশ্যন, আপুনি কিন্তু এবাৰহে কৰিব পাৰিব। এবাৰ আপুনি ভেৰিফাই কৰিলে, মেছেজ দি দিলে, মানে এইটো অলপমান খেলিমেলি লাগিছে, গতিকে এইটো আপুনি ডাবল চেক কৰক বা এইটো আপুনি ৰেক্টিফাই কৰক বুলি আপুনি মেছেজটো দি দিলে। কিন্তু মেছেজটো দিলেও সেইটো এপতহে মেছেজটো যাব, এনোমেটাৰজনৰ। এনোমেটাৰে যেতিয়া মানে মেছেজটো কিবা কাৰণত তেওঁ ফটককৈ কিবা এটা টিপি বোলে সেইটো মানে চুৱাইপ কৰিলে, সেইটো
উৰাই দিলে তেতিয়া তেওঁ সেইটো নাপাবও পাৰে বা কিবা টেকনিকেল কাৰণত নাযাবও পাৰে। সেইকাৰণে আপুনি ৰিমাৰ্কছটো দিয়াৰ লগে লগে পুনৰ তেওঁক ফোন কৰি জনাব, নহ'লেতো হোৱাটছআপ গ্ৰুপটো খুলিবই আপুনি। সেই হোৱাটছআপ গ্ৰুপত মানে ধুনীয়াকৈ আৰু তেওঁক হাইলাইট কৰি দি দিব যে আপোনাৰ এইটো চাওকচোন, কিবা প্ৰব্লেম হৈছে নেকি, অলপ মিছ মেচ যেন দেখা পাইছোঁ, গতিকে আপুনি এবাৰ চাই দিয়ক। যদি ঠিক আছে চব ঠিকে থাকিব, যদি নাই যদি আপুনি পুনৰ মডিফাই কৰি পঠাই দিয়ক। আৰু সেই মডিফাই কৰাটো আপুনি পুনৰ চাব যে পাৰিব, সেইটো ডাউট আছে। মানে নতুনকৈ যদি ফিচাৰ আহিছে বেলেগ কথা, নহ'লেতো আপুনি সেইটো চোৱাৰ নাই আৰু আপোনাৰ চান্স। এবাৰে থাকে সাধাৰণতে, এবাৰে, আৰু আপুনি ৰিমাৰ্কছ দিলে তাৰপিছত তেওঁ ঠিক কৰিলে নকৰিলে সেইটো আৰু আপুনি চাব নোৱাৰে, তেনেকুৱা কথা। সেইটো আপুনি তেওঁৰ মুখৰ পৰাই আৰু ভেৰিফিকেশ্যনটো ল'ব লাগিব কৰিলোঁ বুলি, তেনেকুৱা কথা। তাৰপিছত আমাৰ এনোমেটৰসকলে যেতিয়া কাম কৰিব, গোটেই কাম কৰি ল'লে বোলে তেওঁলোকে 600 ঘৰ পাইছিলে, 600 ঘৰে তেওঁলোকে কমপ্লিট কৰিলে। প্ৰত্যেক ঘৰত মানে তেওঁলোকে যিমান আৰু তেওঁলোকৰ দৃষ্টিত শুদ্ধ সেইটো কৰি মেলি পঠিয়াই দিলে এপত, বাৰে চিং কৰি এপত পঠিয়াই দিলে। এপত ফাইনেল মানে কমপ্লিশ্যন বুলি কিবা এটা অপশ্যন আহে, য'ত মানে কমপ্লিটেড, সকলো কাম কমপ্লিট হৈ গ'ল, সেইটো বুলি এটা অপশ্যন থাকিব। সেইটো অপশ্যন আপোনাৰ নাথাকে, সেইটো তেওঁলোকৰ থাকিব, এনোমেটৰসকলৰ থাকিব। এনোমেটৰসকলে সেইটো তেতিয়াহে প্ৰেছ কৰিব লাগে যেতিয়া সঁচাকৈ সকলোখিনি কাম হৈ গ'ল। যদি ভুলবশতঃ কিবা তেওঁলোকে সেইটো ফাইনেল কমপ্লিশ্যন বুলি যদি টিপি পালে, তাৰপিছত আপোনাৰ হাতত আহি গ'ল সেইটো, আপুনিও দেখাবলৈ যে চব ঠিকে আছে, আপুনিও যদি সেইটো কমপ্লিট বুলি মাৰি দিয়ে, গ'ল আৰু সেইটো খেলি মেলি হ'বগৈ ওপৰত গৈ। সেইকাৰণে যদি তলত যদি তেনেকুৱা কিবা মানে ভুল কৰে, এনোমেটৰসকলে যদি কিবা কাৰণত ভুলতে সেইটো কৰি পালে, তেতিয়া আপোনাৰ তাততো সেইটো ফাইনেল এপ্ৰুভেলৰ কাৰণে আহিব, মানে ভেৰিফিকেশ্যনৰ কাৰণে। আপুনিও কমপ্লিট বুলি ফটককৈ নকৰিব সেইটো 3বাৰ 4বাৰ মানে ফোন কৰি সেইটো কনফাৰ্ম কৰি ল'ব, আৰু সেইটো এনোমেটৰসকলকো আগতীয়াকৈ কৈ থ'ব যে এইটো যাতে নকৰে। আৰু নিয়মমতেতো তেওঁলোকেও ফোন কৰি আপোনাক ক'ব লাগে যে আপুনি কিন্তু ফাইনেল নকৰিব, মই এইটো ভুলতে কৰি পালোঁ। কাৰণ আপুনি কৰা মানে এইটো গ'ল আৰু ওপৰলৈ গুচি যাব, তেনেকুৱা কথা। বাৰে যিকোনো তথ্য খেলি মেলি হ'লে এনোমেটৰৰ পৰা বাৰে ভেৰিফিকেশ্যন কৰিহে আপুনি ফাইনেল কৰিব এপত, নহ'লে নকৰিব, ভুল হৈ যাব। তাৰপিছত বহুতো প্ৰব্লেম হ'ব পাৰে, এবনৰ্মেলিটিছ ওলাব পাৰে, মিছ মেচ হ'ব পাৰে, ডাউটফুল এণ্ট্ৰি হ'ব পাৰে, ইনফৰমেশ্যন আপোনাৰ দৃষ্টিত ভুল বুলি আপুনি দেখা পাইছে, তেতিয়াহ'লে লগালগ আপুনি তেওঁলোকক জনাওক এনোমেটৰ, নহ'লে নিজেই তেওঁলোকৰ লগত গৈ ফিল্ড ভিজিট কৰক, চাওক, তাৰপিছতহে এইটো ফাইনেলটো কৰিব। কাৰণ আপোনাক নিযুক্তি দিয়াৰ মেইন কামটো হৈছে যাতে কোৱালিটি মানে তথ্য আহিছেনে নাই আৰু শুদ্ধ তথ্য আহিছেনে নাই, সেইটো চোৱাৰে আপোনাৰ মোৰ দায়িত্ব, আপুনি সেইটো কৰিব। তাৰপিছত ভেৰিফিকেশ্যন কৰাৰ পিছত চিংক কৰিবলৈ নেপাহৰিব, আৰু সেই ডিজিটেল চাইনো কৰিব লাগে। ডিজিটেল চাইন কৰিহে বস্তুবোৰ পঠিয়াব। ডিজিটেল চাইন যদি নকৰাকৈ পঠিয়াই পিছত খেলি মেলি হ'ব পাৰে, সেইকাৰণে ডিজিটেল চাইন কিন্তু কৰিবলৈ নেপাহৰিব। ইয়াতকৈ আৰু বিশেষ কথা নাই, এইবোৰে মোৰ মূল কথা। বাকী আপোনালোকে চাগে ট্ৰেইনিঙত গম পাইছেই কথাবোৰ।